ভাওনা সমিতিৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি এটা বিশেষ কাৰণত ইতিমধ্যে কোৱাই হৈছে, আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ। বাৰেচহৰীয়া ভাওনাৰ যি পকামূৰা পথাৰ, এই পথাৰ যুগ যুগ ধৰি বাৰেচহৰীয়া ভাওনা কমিটিয়ে ব্যৱহাৰ কৰি আহিছিলে। আমি পট্টাদাৰসকলক অনুৰোধ কৰি পেলাই কৰিছিলোঁ অনুমতি লৈ। কিন্তু যোৱা বছৰৰ পৰা আমাৰ বিধায়কগৰাকীৰ একাত্ম চেষ্টাৰ ফলত অসম চৰকাৰে তাতে 50 বিঘা মাটি ক্ৰয় কৰি বাৰেচহৰীয়া ভাওনাক প্ৰদান কৰিছে। এতিয়া সেই ভূমিখণ্ড সম্পূৰ্ণৰূপে বাৰেচহৰীয়া ভাওনা কমিটিৰ অধীনস্থ। সেই ঠাইত কোনোবাই কিবা বেলেগ অনুষ্ঠানে, সি ৰাজনৈতিক দলেই হওক বা আনজনেই নহওক, কোনোবাই যদি কিবা তাতে অনুষ্ঠিত কৰিব লাগে, তেতিয়া স্বাভাৱিকভাৱে বাৰেচহৰীয়া ভাওনা কমিটিৰ অনুমতি ল'ব লাগিব। আমাৰ দৃষ্টিগোচৰ হৈছে এছাম লোকে বাৰেচহৰীয়া ভাওনা কমিটিৰ কোনো অনুমতি নোলোৱাকৈ, কোনো কথা নজনোৱাকৈ স্বাভাৱিকভাৱে তেওঁলোকৰ নিজাববীয়াকৈ প্ৰচাৰ কৰিছে যে তাতে এটা অনুষ্ঠান তেওঁলোকে গোটেই পথাৰখনত কৰিব। এইটো কোনো কাৰণে কেতিয়াও আমি অনুমতি দিব নোৱাৰোঁ। তেওঁলোকে বিচাৰিলে বেলেগ কথা আছিল, যিহেতু আমাক অনুমতি তেওঁলোকে বিচৰা নাই। আমি স্পষ্টভাৱে কৈছোঁ, বাৰেচহৰীয়া ভাওনা কমিটিয়ে এই ভূমিখণ্ড 21 তাৰিখত ব্যৱহাৰ কৰিবলৈ আমি কাকো দিব নোৱাৰোঁ। তাত আমাৰো নিজা তাত আমি ফাকুৱা উৎসৱ পাতোঁ, বিভিন্ন অনুষ্ঠান পাতোঁ। সেইবিলাক অনুষ্ঠান হয় বা মূলতঃ বাৰেচহৰীয়া ভাওনাই হয়। সেই অনুষ্ঠানটোৰ অনুমতি নোলোৱাকৈ তেওঁলোকে কৰিব খোজাটো, বিশেষভাৱে কংগ্ৰেছ দলে কামটো কৰিব খুজিছে, আমি বিৰোধ কৰিছোঁ। আৰু কোনো কাৰণতে তাত অনুমতি নোহোৱাকৈ আনক কাম কৰিবলৈ দিয়া সম্ভৱ নহয়। চাওক, বাৰেচহৰীয়া ভাওনা আমাৰ জামুগুৰিৰ স্বাভিমান, এক ঐতিহ্যমণ্ডিত অনুষ্ঠান। 2023 চনৰ শেহতীয়া যি বাৰেচহৰীয়া ভাওনা, প্ৰতি বাৰেচহৰীয়া ভাওনাতে শেহতীয়া ভাওনাত ই আৰু অধিক পূৰ্বতকৈ ক্ৰমে ইয়াৰ গৰিমা বৃদ্ধি পাই গৈ আছে। লাখ লাখ মানুহে ইয়াত অংশ লৈছে। আৰু এই বাৰেচহৰীয়া ভাওনা আমাৰ সকলো ৰাজনৈতিক দলৰ মানুহৰ, সকলো ধৰ্ম, সকলো পন্থাৰ মানুহৰ অনুষ্ঠান। ইয়াত এইটো এটা অৰাজনৈতিক অনুষ্ঠান। ইয়াত ৰাজনৈতিক তাত বিভিন্ন ৰাজনৈতিক পন্থা অনুসৰণ কৰা মানুহ আছে ইয়াত, কিন্তু ই কোনো ৰাজনৈতিক আদৰ্শৰ লগত বাৰেচহৰীয়া ভাওনাৰ কোনো সম্পৰ্ক নাই, এইটো স্পষ্ট কৰি দিছোঁ। ইয়াৰ বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি, আজি 5 বাৰৰ সভাপতি তথা স্থায়ী সমিতিৰ মুখ্য উপদেষ্টা পদ্ম হাজৰিকা দেৱৰ প্ৰচেষ্টাত আজি বাৰেচহৰীয়াৰ ভাওনা অনুষ্ঠিত হোৱা পকামূৰা ভূমিখণ্ড আজি বাৰেচহৰীয়া স্থায়ী সমিতিৰ সম্পত্তি হ'ল। মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে 10 কোটি টকাৰে সেই মাটি ক্ৰয় কৰি আমাক প্ৰদান কৰিলে। এইটো বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত সম্ভৱ হৈছে। 30 কোটি টকাৰ প্ৰকল্প আপোনালোকৰ সন্মুখত আছে। ই জামুগুৰি এক ঐতিহ্যমণ্ডিত সম্পদত পৰিণত হৈছে। গতিকে তেখেতে বিধায়ক হিচাপে, উদযাপন সমিতিৰ সভাপতি হিচাপে, মুখ্য উপদেষ্টা হিচাপে এইখিনি কাম কৰিছে। গতিকে তেওঁক বেয়া পায় বুলিয়ে কোনোবাই যদি বাৰেচহৰীয়া ক্ষেত্ৰখনক কিবা, আমি ভাবিছোঁ যে এইটো কিবা বিতৰ্কৰ মাজলৈ সোমাবলৈ বিচাৰিছে নেকি কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে এই কথাটো। কাৰণ অনুমতি নোলোৱাকৈ কোনোবা এটা ঠাইত কিবা মিটিং এখন, সৰু মিটিং এখনো নহয়, সাধাৰণ সৰু 20 জন মানুহৰ এখনো মিটিঙো অনুমতি নোহোৱাকৈ কোনো স্থানত নহয়, সকলোৱে জনা কথা এইটো। গতিকে কংগ্ৰেছৰ নিচিনা এটা অনুষ্ঠানে, এটা পুৰণি ৰাজনৈতিক দলে এই কামটো কৰিবলৈ যোৱাৰ কাৰণটো কি, আমি সেইটো তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। আৰু এনেধৰণৰ কৰ্মকাণ্ডক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ বাৰেচহৰীয়া ভাওনা সমিতিয়ে। কাৰণ তেওঁলোকৰ উদ্দেশ্যটো কি, যে বিধায়কজনে এইখিনি কাম কৰিছে কাৰণেই তেওঁক আমি বিতৰ্কৰ মাজলৈ বা বাৰেচহৰীয়া কমিটিখনক বিতৰ্কৰ মাজলৈ ঠেলি দিয়াটো আমাৰ কাৰোবাৰ উদ্দেশ্য নেকি? কাৰণ বিভিন্ন কথা শুনি থাকোঁ। মাজতে সামাজিক মাধ্যমত আমাৰ যি উপজিলা যি নতুনকৈ প্ৰতিষ্ঠা হৈছে, নদুৱাৰ উপজিলা, তাৰ সদৰ ঠাইতো এই বাৰেচহৰীয়া ভাওনাৰ পকামূৰা পথাৰ কৰিব লাগে বুলি এছামে দাবী উত্থাপন কৰিছে একে শ্ৰেণীৰ মানুহে। এটা নাচুত নাভুত কথা। তাৰমানে উদ্দেশ্যটো কি? কি কাৰণে বাৰে বাৰে বাৰেচহৰীয়া আমাৰ ভাওনা ঐতিহ্যমণ্ডিত অনুষ্ঠানটোক লক্ষ্য কৰি লোৱা হয়? গতিকে এই কথাবিলাক আমি আমাৰ মনত এই প্ৰশ্নবিলাকৰ উদয় হৈছে। গতিকে আমি এই কথাখিনি স্পষ্ট কৰি দিলোঁ যে অনুমতি নোলোৱাৰ কাৰণে সাধাৰণ মৌখিকভাৱেও কোনো ধৰণৰ যোগাযোগ কৰা নাই।
বোলে কাগজখন দিয়া নাই পাৰ্মিশ্যনৰ কাগজখন কাৰোবাৰ লগত আমাৰ কোনোবা কৰ্মকৰ্তাৰ লগত ফোনৰেও এটা কথা পাতিছে সেইটোও নাই গতিকে এই কথাটো এই আমি সামগ্ৰিকভাৱে যাতে 12 ভাওনা সমিতিক লৈ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নহয় এইকাৰণে আমি এই কথাকেইটা স্পষ্ট কৰি দিলোঁ ধন্যবাদ আমি এটা কথা জানিব খুজিছোঁ আমাৰ 12 যিখন ক্ষেত্ৰ আছে তাত যে তেওঁলোকে এই অনুষ্ঠানটো পাতিবৰ কাৰণে আমি কেনেকৈ গম পালোঁ বা আপোনালোকে কেনেকৈ গম পালে তো আমি ছ'চিয়েল মিডিয়াত এখন প্ৰচাৰ পত্ৰ পাইছোঁ এই প্ৰচাৰ পত্ৰখন আমাৰ লগত আছে এতিয়া তেওঁলোকে এইখন আপোনালোকক দেখুৱাইছোঁ এইখন চাওক এইটো স্পষ্ট কৰিব লাগে তেওঁলোক বোলে নহয় এখন ফেক সেইটোও কৈ দিব লাগে কিবা এটা ক'ব লাগে কথাটো কাৰণ এইটোতো সম্ভৱ নহয় নহয় আজি সাধাৰণ মইনা পাৰিজাতৰ বা গাঁৱৰ পুথিভঁৰালৰ মিটিং এখনো পাৰ্মিশ্যন নোহোৱাকৈ গাঁৱৰ নামঘৰটোত নেপাতে তেনেস্থলত ইমান ডাঙৰ এটা অনুষ্ঠান কোনো ধৰণৰ অনুমতি মানে তেওঁলোকে নিবিচৰাকেই নাম প্ৰচাৰত দি দিব এইটোতো আৰু কোনো কাৰণত হ'ব নোৱাৰে কথাটো সেইকাৰণে এইটো কথা আমি তেওঁলোককো স্পষ্ট কৰি দিবলৈ আহ্বান জনাইছোঁ স্পষ্টভাৱে আমাক কোনো আবেদন দিয়া নাই একো দিয়া নাই গতিকে আমি কেনেকৈ জানিম তেওঁলোকে বিচাৰিছে ফেচবুক টেচবুক গোটেইবিলাকত প্ৰচাৰ কৰিছে যে সেই গোটেই পথাৰখন 21 তাৰিখে তেওঁলোকে ব্যৱহাৰ কৰিব কাক সুধিলে সামাজিক মাধ্যমৰ যোগেৰে প্ৰচাৰ কৰিছে আমাকতো সোধা নাই মই আমাৰ কাৰ্যকৰী সভাপতি জগত শইকীয়াদেউ আছে তেখেতক খবৰ কৰি অনুৰোধ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ